ওৰেতো জীৱন পুণ্য লাভ হয় আৰু অন্তৰৰ যি সুখ সেয়া নাইকিয়া হয় বুলি বিশ্বাস আছে। সেইবাবে এই দিনটোত ব্ৰহ্মপুত্ৰৰ পাৰত অগণন ভক্তৰ সমাৱেশ ঘটে। যিহেতু ইমান ভক্তৰ সমাৱেশ ঘটে সেইবাবে ইয়াত দোকান পোহাৰ মেলা আদি বহা দেখা যায়। এই অশোক অষ্টমীৰ 3টা পৌৰাণিক কাহিনী আছে। আহকচোন আমি কাহিনীকেইটা জানো। পৌৰাণিক আখ্যান অনুসৰি ব্ৰহ্মপুত্ৰই এবাৰ অশোক মুনিৰ আশ্ৰম বুৰাই পেলাইছিল। ব্ৰহ্মপুত্ৰৰ এনে কাৰ্যত মুনি খঙত অগ্নিশৰ্মা হয় আৰু ব্ৰহ্মপুত্ৰক অপবিত্ৰ হ'বলৈ অভিশাপ দিয়ে। কিন্তু ব্ৰহ্মপুত্ৰৰ কাতৰ মিনতিত মুনি সন্তুষ্ট হৈ ক'লে যে বছৰৰ এটা দিনত তই পবিত্ৰ হৈ তীৰ্থৰ মৰ্যাদা লাভ কৰিবি। অশোক মুনিৰ নামেৰে সেই দিনটোৱেই অশোকাষ্টমী বুলি জনা যায়। দ্বিতীয়টো কাহিনী হৈছে পৰশুৰামে ব্ৰহ্মপুত্ৰক ব্ৰহ্মকুণ্ড বা মানস সৰোবৰৰ পৰা বোৱাই আনি কামাখ্যাধাম পোৱাইছিলেহি।